1 লাখ চৰকাৰী চাকৰিৰ পিছত 94,000 চাকৰি আমি সফলতাৰে দিয়াৰ পিছত আৰু 35,000 নতুন চাকৰি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে আজিৰ বাজেটত। কিন্তু আৰু এটা সামাজিক ন্যায় দিশত গুৰুত্বপূৰ্ণ কোৱা হৈছে। তো হেল্ল' নমস্কাৰ, কুমৰুক চুদুং কুলুম্বাই লগতে কাৰ্ডুম। কি খবৰ? মোৰ খবৰ ভালে আছে। তো বৰ্তমান আছোঁ ফিল্ডতে, হয়তো আপোনালোকে দেখিছে। জাষ্ট আহি পাইছোঁগৈ, প্ৰায় 10 মিনিটমান হৈছেহি। ধেমাজিৰ পৰা আহিছোঁগৈ, মানে বিশেষ কাম আছিলে, হয়তো যোৱা ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ। আৰু এইবিলাক আপডেট জানিবৰ কাৰণে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID। মই ক'ত আছোঁ, ক'লৈ গৈছোঁ, আপোনালোকক মই আপডেট দি থাকোঁ। আৰু বহুতে কৈ থাকে যেন দাদা আপোনাক লগ কৰিব মন যায় বুলি তেওঁলোকে কৈ থাকেতো। যেতিয়া মই ক'ৰবালৈ গৈ থাকোঁ মই নিশ্চয় জনাই থাকোঁ। এইটো কাৰণে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, জনাই থাকিম। এইটো কাৰণে প্লিজ ফ'ল' কৰিব। অতি সোনকালে 10,000 ফ'ল'ৱাৰ হ'ব লৈছেহি। এইটো কাৰণে প্লিজ ফ'ল'। লগতে আহিছে ভাল খবৰ দিছে আহিবলগীয়া 35,000 ভেকেঞ্চি, লগতে যিমানখিনি অসম চৰকাৰৰ আণ্ডাৰত ভেকেঞ্চি আহিব, মানে নতুন চৰকাৰী চাকৰি, এইবিলাকৰ কাৰণে ভাল খবৰ আহিছে আমাৰ কাৰণে, সকলো জনাই দিম। লগতে যোনটো এটা মোক প্ৰশ্ন কৰিছিল যে দাদা ইণ্ডিয়ান আৰ্মি এপ্লাই হ'ব নেকি? তো ইণ্ডিয়ান আৰ্মি এপ্লাই আৰম্ভ হ'ব অহা কাইলৈৰ পৰা, মানে 13 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব। নেক্সট এটা ভিডিঅ' আনিম, সম্পূৰ্ণকৈ এক্সপ্লেনেশ্যন কৰি দিম। তো এতিয়া আহিছোঁ যেন মেইন টপিকলৈ, যোনটো আপোনালোকে টপিকটোৰ কাৰণে ৰখি আছে, যেন কি আহিছে ভাল খবৰ অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকক হয়তো মন কৰে যেন দেখেও যেন বহুখিনি এনেকুৱা কেণ্ডিডেট থাকে যাৰ মানে ঘৰত চাকৰি নাথাকে, কিন্তু যাৰ ঘৰত চাকৰি থাকে তেওঁলোকৰ কাৰণে এটা এক্সট্ৰা বেনিফিট হয় তেওঁলোকৰ কাৰণে, যে তেওঁলোকৰ এটা পৰিৱেশ পায়, যেন ভাল পৰিৱেশ পায়, তেওঁলোকৰ ছাপৰ্টটো ভালকৈ পায়, ঘৰৰ পৰা ডাইট চাইট কিনিবৰ কাৰণে সহজ হয়, মানে তেওঁলোকৰ চাকৰি পোৱাৰ চান্সটো বেছিও থাকে আৰু তেওঁলোকেও চাকৰি পাই থাকে। কিন্তু যাৰ ঘৰত চাকৰি নাথাকে তেওঁলোকৰ চাকৰি পোৱাটো বহুত টান, কাৰণ তেওঁলোকে এটা কিতাপ কিনিবৰ কাৰণে 10 বাৰ ঘৰৰ পৰা খুজিবলগীয়া হয় বা এনেকৈ কাম চাম কৰিবলগীয়া হয়। আৰু তেওঁলোকৰ চাকৰি পোৱাৰ চান্সটো এইটো কাৰণে কমো হৈ যায়, কাৰণ তেওঁলোকে দিনটো কাম কৰি থাকে, কেতিয়া পঢ়িব, কেতিয়া চাকৰিৰ কাৰণে কিবা কৰিব, এইটো টাইমটো মিলাব নোৱাৰেগৈ। এইটো কাৰণে তেওঁলোকৰ কাৰণে মানে বেনিফিট নহয়গৈ। কিন্তু যাৰ ঘৰত চাকৰি থাকে তেওঁলোকৰ এটা বেনিফিট হৈ থাকে। এইটো কাৰণে এতিয়া অসম চৰকাৰে এটা বেনিফিট আনিছে যেন যাৰ ঘৰত মানে চাকৰি নাথাকিব তেওঁলোকৰ কাৰণে 5 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব, মানে আপোনালোকৰ 5% এক্সট্ৰা চাকৰিটো পোৱাৰ চান্স বেছি হ'ব। এইটো মই কোৱা নাই, CM ছাৰে কৈছে। লগতে আমাৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ কৈছে। আপোনালোকক ভিডিঅ'টো লগাই দিয়ে সম্পূৰ্ণকৈ। আৰু আজি আছিলে বাজেট দাখিল কৰিছিলে। বাজেটত মানে হৈছে এনেকুৱা হয়, যিমানখিনি আহিবলগীয়া 2024-25 কাম হ'ব অসম চৰকাৰৰ আণ্ডাৰত, কিমান টকা ক'ত খৰচ হ'ব সম্পূৰ্ণকৈ দাখিল কৰা হয়। এইটোকে কোৱা হয় বাজেট। সম্পূৰ্ণকৈ চাব পাৰিব, মই ভিডিঅ'টো আপোনালোকক লগাই দিম। এতিয়াৰ পৰা বেনিফিট হ'ব আপোনালোকে 5% আপোনালোকৰ এক্সট্ৰা বেনিফিট পাব যাৰ ঘৰত চাকৰি নাথাকিব। আৰু লগতে আহিবলগীয়া যোনটো অসম পুলিচৰ কাৰণে এটা মোক প্ৰশ্ন কৰিছিল যে তাত টেটু এলাও কৰে নেকি বুলি। তো অসম পুলিচত টেটু এলাও কৰে, কিন্তু ইণ্ডিয়ান আৰ্মি টেটু এলাও নকৰে, যোনটো মেডিকেলত ফেল কৰাই দিয়ে। কিন্তু আজিলৈকে মই যিমানখিনি অসম পুলিচৰ ইণ্টাৰভিউ দিছোঁ তাত কোনো টেটু চেক কৰা নহয়। তো এতিয়া আপোনালোকক দেখুৱাই দিছেন CM ছাৰে কি ক'লে আহিবলগীয়া ভেকেঞ্চিৰ কাৰণে। লগতে আমাৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ কি কৈছে আপোনালোকক এতিয়া ভিডিঅ'টো লগাই দিছোঁ। 1 লাখ চৰকাৰী চাকৰিৰ পিছত 94,000 চাকৰি আমি সফলতাৰে দিয়াৰ পিছত আৰু 35,000 নতুন চাকৰি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে আজিৰ বাজেটত। কিন্তু আৰু এটা সামাজিক ন্যায় দিশত গুৰুত্বপূৰ্ণ কোৱা হৈছে যে একেটা পৰিয়ালতে চৰকাৰী চাকৰি যাতে পুঞ্জীভূত নহয়, সেইকাৰণে এটাও চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাত 5%ৰ বেনিফিট দিম। এই 5%ৰ বেনিফিট পোৱাৰ লগে লগে চৰকাৰী চাকৰি এটা পৰিয়ালত পুঞ্জীভূত হৈ থকাৰ পৰিৱৰ্তে ই চৰকাৰী চাকৰি নাথাকা পৰিয়াললৈ বৃদ্ধি হ'ব। ইয়াৰ উপৰিও 35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। আপোনালোক সকলোৱে এই কথাত নিশ্চিত সহমত প্ৰকাশ কৰিব যে সম্ভৱপৰ কম সময়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনেকুৱা এক অভিলেখ পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছোঁ। চৰকাৰী নিযুক্তিত সামাজিক সমতা। অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক
সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছো যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। এতিয়া আপোনালোকে দেখিলে CM ছাৰে কি কৈছে, লগতে আমাৰ অসমৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেৱে কি কৈছে আপোনালোকে সম্পূৰ্ণকৈ চালে। যদি কিবা বুজি নাপালে লিংক আছে ডিছক্ৰিপশ্যনত, সম্পূৰ্ণকৈ ভিডিঅ'টো চাব পাৰিব। গোটেইখিনি তেওঁ বহলাইকৈ কৈছে, প্ৰায় 1 ঘণ্টামান ভিডিঅ' আছিলে, সেইটো কাৰণে মই জাষ্ট মানে ইম্পৰ্টেণ্ট ক্লিপটোৱে লৈছোঁ। বাকী জানিবৰ কাৰণে আপোনালোকে ডিছক্ৰিপশ্যনত আছে লিংকটো, আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব।